নমস্কাৰ। আজি হৈছে 18 ডিচেম্বৰ। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা গোটোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মুকলি আকাশৰ তললৈ ওলাই আহিব শ্যামকানু, সিদ্ধাৰ্থ, শেখৰ আৰু অমৃতপ্ৰভা মহন্ত। ৰাজ্যবাসীৰ বাবে ওলাই আহিছে এটা বিগ ব্ৰেকিং নিউজ। জুবিন হত্যাৰ তথ্য প্ৰমাণ নাই। অতি সোনকালে মুকলি আকাশৰ তললৈ আহি আছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী, অমৃতপ্ৰভা। হয়, আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে ৰাজ্যবাসীৰ বাবে মুঠ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। গোটেইকেইটা খবৰে ৰাজ্যবাসীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ। গতিকে এটা খবৰ মিছ নকৰি ভিডিঅ'টি আজি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপুনি যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোত আহিছে, এনেবোৰ বা বাতৰি নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। লগতে এই ভিডিঅ'টিত এটা লাইক নিশ্চয় কৰিব। জুবিন গাৰ্গৰ ন্যায় বিচাৰি ভিডিঅ'টিৰ কমেণ্টত এবাৰ হ'লেও জাষ্টিছ #ফৰ জুবিন গাৰ্গ বুলি নিশ্চয় লিখিব। জুবিন হত্যাৰ নাই প্ৰমাণ, নাই তথ্য। অতি সোনকালেই মুকলি আকাশৰ তললৈ ওলাই আহি আছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী, অমৃতপ্ৰভা। এই 7 অভিযুক্তৰে অতি সোনকালে জামিন হৈ ওলাই আহিব মুকলি আকাশৰ তলত। ন্যায় নাপায় জুবিন গাৰ্গে। হয়, জুবিন গাৰ্গে কোনো পধ্যে ন্যায় নাপায় বুলি এক ডাঙৰ খবৰ লাভ কৰা গৈছে। অখিল গগৈয়ে সম্পূৰ্ণ চাৰ্জশ্বিট পঢ়িছে আৰু এই চাৰ্জশ্বিটখনত কি আছে তাৰ সবিশেষ আপোনালোকে জানিব পাৰিব। 12,000 পৃষ্ঠাৰ পৰা মাত্ৰ 200 পেজহে আচল পেজ। যি পেজত লিখা আছে কি কি কাৰণত হত্যা কৰা হৈছিল, কি কি দুখ দৰ্শাই এইকেইটা অভিযুক্তৰ ওপৰত দোষাৰোপ কৰা হৈছে, তাৰ সবিশেষ আপোনালোকে জানিব পাৰিব। ভিডিঅ'টি অলপ স্কিপ নকৰিব। জুবিন গাৰ্গৰ হত্যাৰ নাই তথ্য, নাই প্ৰমাণ। মুকলি আকাশৰ তললৈ ওলাই আহিব শ্যামকানু, সিদ্ধাৰ্থ। মুকলি আকাশৰ তললৈ ওলাই আহিব শেখৰ, অমৃতপ্ৰভাও। মহাবিস্ফোৰণ বিধায়ক অখিল গগৈ চাৰ্জ ফ্ৰেম হোৱাৰ পিছতে মুকলি আকাশৰ তললৈ ওলাই আহিব। প্ৰয়োজনীয় একো তথ্যই নাই SITৰ চাৰ্জশ্বিটত। হত্যাৰ গোচৰ দিছে কিন্তু প্ৰমাণ কৰিব পৰা তথ্য একোৱেই নাই। ইয়ত এম্বুলেন্স, হাস্পাতাল, হোটেলৰ কোনো মানুহৰ ভাষ্য নাই। ঘটনাস্থলী আৰু CCTVৰ ফুটেজো নানিলে SITয়ে। মৃত্যুদণ্ড, যাৱজ্জীৱন কাৰাদণ্ড দিব পৰা তথ্য একোৱেই নাই। ছিংগাপুৰত SITৰ সাফল্য, আধা লিটাৰ সাগৰৰ পানী সংগ্ৰহ, মেপ অংকন আৰু এটা ভিডিঅ' নিৰ্মাণ। আচল তথ্য এটাও সংগ্ৰহ নকৰিলে SITৰ দলে। আৰক্ষীয়ে দিয়া চাৰ্জশ্বিটখনে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে। মন্তব্য বিধায়ক অখিল গগৈ। জুবিন গাৰ্গৰ হত্যাৰ নাই তথ্য, নাই প্ৰমাণ। সিদ্ধাৰ্থ শৰ্মাৰ বিষয়ে চাৰ্জশ্বিটখনত কি কি লিখা আছে, সিদ্ধাৰ্থ শৰ্মাই কি কৰিছিল জুবিন গাৰ্গৰ লগত, কেনেকৈ হত্যাৰ ষড়যন্ত্ৰ কৰিছিল, তাৰ সবিশেষ অখিল গগৈয়ে ইতিমধ্যে ৰাজহুৱা কৰিছে। কি আছে চাৰ্জশ্বিটখনত সিদ্ধাৰ্থ শৰ্মাৰ বিষয়ে সবিশেষ জানক। সিদ্ধাৰ্থই জুবিনক লৈ কৰা ষড়যন্ত্ৰ চাৰ্জশ্বিট ৰাজহুৱা কৰিলে অখিল গগৈয়ে। চাৰ্জশ্বিটত সিদ্ধাৰ্থৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ। চাৰ্জশ্বিটৰ 294 পৃষ্ঠাৰ বিশেষ অংশ ৰাজহুৱা কৰিলে অখিল গগৈয়ে। 9টাকৈ বিস্ফোৰক অভিযোগ ফাদিল সিদ্ধাৰ্থৰ। হত্যাকাণ্ডৰ ধাৰাত গোচৰ চলাবলৈ দিয়া প্ৰমাণ উল্লেখ। লাইফ জেকেট অবিহনে জুবিনক দিয়া হৈছিল সাঁতুৰিবলৈ। চিকিৎসকৰ পৰামৰ্শৰ বিপৰীতে গৈ সাঁতুৰিবলৈ দিয়া হৈছিল। চিকিৎসকৰ পৰা ফিটনেছ প্ৰমাণপত্ৰ নোলোৱাকৈ। মৃগী ৰোগৰ লক্ষণক দৃষ্টিগোচৰ সমস্যা বুলি অৱহেলা কৰা। জুবিনক শেষ কৰিবলৈ পৰিকল্পনা আৰু বিত্তীয় লাভ আদায় কৰা। ব্যৱসায় বাণিজ্যত নিজৰ অৰ্থনৈতিক স্বাৰ্থ পূৰণ কৰা। জুবিনৰ প্ৰতি দায়িত্ব সঠিকভাৱে পালন নকৰা। বিপদত পৰা জুবিনক সহায় কৰিবলৈ যোৱা লোকক বাধা। বিপদত পৰা বুলি জানিও বিপদৰ মুখলৈ ঠেলি দিয়া। নিচাগ্ৰস্ত অৱস্থাত জুবিনক সাঁতুৰিবলৈ দিয়া। শৰীৰৰ অংগ সঞ্চালন কৰিবলৈ নোৱাৰাৰ মুহূৰ্ততো সাঁতুৰিবলৈ দিয়া। অখিল গগৈ ৰাজহুৱা কৰা চাৰ্জশ্বিটত
294 পৃষ্ঠাত উল্লেখ আছে এই কথাখিনি চাৰ্জশ্বিটত সিদ্ধাৰ্থৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছে অখিল গগৈ জুবিন গাৰ্গৰ ঘটনাৰে জড়িত 7 অভিযুক্তৰ এনকাউণ্টাৰ হয় ইতিমধ্যে শৃংখল চলিহাৰ এক মহাগৰ্জন জুবিন গাৰ্গৰ ঘটনাৰে জড়িত 7জনকৈ অভিযুক্তৰ এনকাউণ্টাৰ হোৱাটো বিচাৰিছে শৃংখল চলিহাই জনাইছোঁ সবিশেষ ভিডিঅ'টি স্কিপ নকৰিব জুবিন গাৰ্গৰ ঘটনাৰে জড়িত 7 অভিযুক্তৰ এনকাউণ্টাৰ অসমৰ জনগণে 7 অভিযুক্তৰ এনকাউণ্টাৰ বিচাৰে 7 অভিযুক্তৰ এনকাউণ্টাৰ হোৱাটো আমাৰ খিলঞ্জীয়া সত্তাই বিচাৰিছে ক্ষোভৰ জুই অসমৰ মানুহৰ মনত এতিয়াও জ্বলি আছে আমি আগতেও কৈছোঁ এতিয়াও কম এনকাউণ্টাৰ লাগিবই ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে জুবিন গাৰ্গৰ ওপৰত কোনো ৰাজনীতি হোৱাটো আমি নিবিচাৰোঁ চাৰ্জশ্বিট দাখিলৰ পাছতে শৃংখল চলিহাৰ এই বৃহৎ মন্তব্য জুবিন গাৰ্গৰ ঘটনাৰে জড়িত 7 অভিযুক্তৰ এনকাউণ্টাৰ হোৱাটো বিচাৰিছে শৃংখল চলিহাই বন্ধু বান্ধৱীসকল আপোনালোকৰ কি মন্তব্য ভিডিঅ'টিৰ কমেণ্টত নিশ্চয় জনাব আপুনিও এই 7জনকৈ অভিযুক্তৰ এনকাউণ্টাৰ হোৱাটো বিচাৰিছে নেকি ভিডিঅ'টিৰ কমেণ্টত নিশ্চয় জনাব নীতিশ কুমাৰৰ হিজাব বিতৰ্কৰ আন এক ডাঙৰ আপডেট এক ডাঙৰ খবৰ আহি পৰিছে চাকৰি নকৰাৰ সিদ্ধান্ত লৈছে নীতিশ কুমাৰে হিজাব খোলা চিকিৎসকৰ চাকৰি ত্যাগ নুছৰত প্ৰবীণৰ হয় এক ডাঙৰ খবৰ আপোনালোকক দিব লৈছোঁ মানসিকভাৱে ভাগি পৰিছে নীতিশ কুমাৰে হিজাব খোলা মহিলা চিকিৎসক ৰাজহুৱা মঞ্চত অপমানিত হোৱাৰ বাবে লৈছে এই ডাঙৰ সিদ্ধান্ত চিকিৎসকৰ চাকৰি নকৰাৰ সিদ্ধান্ত চিকিৎসক নুছৰতৰ ভাতৃয়ে জনাইছে এই কথা চিকিৎসকৰ নিযুক্তি পত্ৰ আনিবলৈ যোৱাৰ সময়ত ঘটিছিল এই ঘটনা চিএমে এনে অপমান কৰাৰ বাবে বিহাৰ চৰকাৰৰ অধীনত কাম নকৰাৰ সিদ্ধান্ত নীতিশ কুমাৰৰ এই কাণ্ডক লৈ তীব্ৰ সমালোচনা আনফালে পাকিস্তানৰ পৰা নীতিশ কুমাৰক ভাবুকি ক্ষমা নুখুজিলে আক্ৰমণৰ ভাবুকি ইছলামিক কট্টৰপন্থীৰ ভিডিঅ'ৰ জৰিয়তে ভাবুকি পাকিস্তানৰ ৰাজহুৱা মঞ্চত মুছলমান যুৱতীৰ হিজাব খুলি বিপদত নীতিশ কুমাৰ মুছলমান সমাজৰ সন্মুখত নীতিশ কুমাৰক নিৰ্বাচনতে বিনা চৰ্তে ক্ষমা খোজাৰ দাবী ইছলামিক কট্টৰপন্থীৰ টাৰ্গেটত আছে নীতিশ কুমাৰ ক্ষমা নুখুজিলে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব বুলি ভাবুকি প্ৰদান কৰিছে পাকিস্তানৰ পৰা